নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক মোৰ পাচলি বাগিচাখন দেখুৱাম। ইয়াতে মই নেচেৰা খেতি কৰিছোঁ আৰু ভাতকেৰেলাও আছে একেলগে। প্ৰথমতে মই নেচেৰাবিলাক দেখুৱাইছোঁ। ইয়াতে আমি দৰঙীয়া ভাষাত এইটো নেচেৰা বুলি কওঁ। ইয়াতে ভাতকেৰেলা একেলগে আছে। ভাতকেৰেলাবিলাক কলি পেলাইছে, লাগিবলৈ ধৰিছে লাহে ধীৰে। এইবিলাক নেচেৰাবিলাক লাগিছে, দেখিছে আপোনালোকে। ৰঙা আৰু সেউজীয়া দুয়োবিধৰে আছে। খেতিখিনি ভালেই হৈছে বাৰু। তাৰপিছত আৰু দেখুৱাম এইফালেও লাগি আছে এইবিলাক। এইবিলাক ঘৰৰ খেতি হয়। ইয়াতে কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। অকল গৰুৰ গোবৰ আৰু ছাগলীৰ লাটবিলাক দিয়া হৈছে। আৰু সময়ত বৰষুণবিলাক পাইছে, বৰষুণ নিদিলে পানী মাৰি দিওঁ। গতিকে খেতিখিনি ভালেই হৈছে। এইবিলাক ওপৰলৈ বগাই গৈছে ওপৰলৈ, আৰু যিমানে বাঁহৰ আগলিবিলাক ইয়াতে দিব পাৰি সিমানে বেছিকৈ বগাই যাব আৰু সিমানেই বেছিকৈ লাগিব। ইয়াতে মই ভাতকেৰেলাৰ কলিবিলাক দেখুৱাম। এইটো এটা কলি পেলাইছে। তাৰপিছত এইফালে আছে, এইটো পাতৰ মাজত, আৰু এইফালেও আছে। এইটো দেখিছে আপোনালোকে, এনেকৈ কলি পেলাইছে কিন্তু খাব পৰা হোৱা নাই এতিয়ালৈকে। আপোনালোকে জনাবচোন ভাতকেৰেলাৰ কোন ঠাইত কি দাম চলি আছে বৰ্তমান। এতিয়াতো ভাতকেৰেলা বজাৰত বিশেষ নাই, গতিকে দামটো বহুত বেছি হৈ আছে। আপোনালোকৰ ফালে কিমান হৈ আছে জনাই দিব। এইবাৰ মই আপোনালোকক বেঙেনাৰ খেতিখিনি দেখুৱাম। এইফালে বেঙেনাৰ খেতি কৰা হৈছে। বেঙেনাবিলাক লাগি আছে। এইবিলাক বেঙেনা খাই আছোঁ ইয়াৰ পৰা, ঘৰৰ বেঙেনা। আৰু দোকানীজনে কৈছে গুটিবিলাক কিনি আনিব যাওঁতে কৈছে মানে 2 বছৰমান লাগিবই বোলে। গতিকে ইয়াৰ পৰা বেঙেনাটো চলি থাকিব। ইয়াতে দেখুৱাই দিছোঁ এইবিলাক। ইয়াতে ৰঙালাওবিলাক আছে। ফিচাৰী এটা আছে, ফিচাৰীটোৰ ওপৰত এখন চাং পাতি দিয়া হৈছে, তাতে ৰঙালাও লগাই দিছিলোঁ। এতিয়া লাওবিলাক লাগিছে। এইফালে মই দেখুৱাই দিছোঁ। এতিয়া মই ফিচাৰীটোত নামি যাম, তাৰপিছত তলৰ পৰা দেখুৱাম। এতিয়া মই এয়া দেখুৱাইছোঁ, চাঙত লাগি আছে। ফিচাৰীটোতো মাছ আছে। এইবাৰ আকৌ নতুনকৈ মাছৰ পোৱালি ইয়াতে দিব লাগিব। এইটো লাও পকিছে, মই ওচৰৰ পৰা দেখুৱাম। এইটো পকিছে, এই লাগিবলৈ আজি 20 দিনমান হৈছিলে, 20-25 দিন। এইটো পকিলে ইয়াক ছিঙিব পৰা হ'ল। তাৰপিছত সৰু সৰু কেইটামান আছে ওপৰৰ ফালে, মই দেখুৱাই দিম। এইকেইটা ইয়াতে। আপোনালোকে কি কি খেতি লগাইছে জনাবচোন। এইবাৰ দেখুৱাম নেমু টেঙাৰ খেতি। ইয়াতে কেইজোপামান নেমু টেঙা আছে, গোটেই কেইজোপাতে লাগিবলৈ ধৰিছে। নেমু টেঙা আমি বিক্ৰী নকৰোঁ। গৰমৰ দিনত এইবিলাক খাবৰ কাৰণে বহুত প্ৰয়োজন। গৰমত নেমু টেঙাটো বহুতেই দৰকাৰী, গতিকে আমি বিক্ৰী নকৰোঁ। আৰু এইখিনি আমাক ঘৰতেই খাব লাগে। আপোনালোকে লগাইছে নেকি জনাবচোন নেমু টেঙা। আৰু ইয়াতে এবাৰ যদি নেমু টেঙা খেতি কৰে তেনেহ'লে ইয়াৰ ডালবিলাক মাটিত পৰিলে আকৌ তাৰ পৰাই গজালি মেলে। গতিকে আৰু বছৰে বছৰে লগাই থাকিব নালাগে। এবাৰ লগালে তাৰপিছত মাটি জপাই দিব লাগে। নতুন মাটি দিয়াৰ পিছত আকৌ গছবিলাক ভাল হৈ আহে। তাৰপিছত আকৌ তাত নেমু টেঙাবিলাক লাগিবলৈ ধৰে।